নমস্কাৰ ক্লাছ 10 ছ'চিয়েল সায়েন্স হিষ্ট্ৰীৰ এটা কুৱেশ্যন আছিলে ৰাইট এবাউট দ্য ব্ৰেকগ্ৰাউণ্ড অফ ইমাৰ্জেছ অফ মুছলিম লীগ এজ এ পলিটিকেল পাৰ্টি তাৰমানে কুৱেশ্যনটো কি কৈছে যে মুছলিম লীগটো কেনেকৈ অৰিজিনেট হৈছিলে কেনেকৈ আৰম্ভ হৈছিলে আৰু এজ এ পলিটিকেল পাৰ্টি কেনেকৈ ইমাৰ্জ কৰিছিলে সেইটোৰ ওপৰত চ' আছামিজ মিডিয়ামত মই ইয়াৰ ভিডিঅ' দিছোঁ অলৰেডি চ' আজি আমি ইংলিছ মিডিয়ামত ডিছকাছ কৰিম আৰু তোমালোকে তোমাৰ এক্সামত যিমানটো মাৰ্কছ আহিব মাৰ্কছটো ৰিলেটেড লিখিবা মই অলপ দীঘলকৈ দিছোঁ মাজৰ দুই এটা পেৰেগ্ৰাফ আৰু লাষ্টৰ দুটা তিনিটা পেৰেগ্ৰাফ তোমালোকে যদি কম মাৰ্কছৰ কাৰণে আহে স্কিপ কৰিব পাৰা চ' ফাৰ্ষ্টতে কি হ'ল মুছলিম লীগটো কেতিয়া আৰম্ভ হৈছিল সেইখিনি লিখিবই লাগিব অন 30 ডিচেম্বৰ 1906 অল ইণ্ডিয়া মুছলিম লীগ যিটো AIML বুলি কোৱা হয় পপুলাৰলি ন'ন এজ মুছলিম লীগ ৱাজ ফাউণ্ডেড ইন ঢাকা ব্ৰিটিছ ইণ্ডিয়া নাও ইন বাংলাদেশ চ' 1906 চনত 30 ডিচেম্বৰত তোমাৰ মুছলিম লীগটো ঢাকাত প্ৰথম আৰম্ভ হৈছিলে The communal idea that the Muslim are a separate nation was sown into the Indian political ethos first by the Sir Syed Ahmed Khan, a philosopher and Muslim reformist. যিটো কমিউনেলিজিমৰ আইডিয়া দিছিলে যে মুছলিম আৰ ছেপাৰেট নেশ্যন মুছলিমখিনি এটা ছেপাৰেট নেশ্যন হ'ব লাগে তাৰ কিছুমান আইডিয়া দিছিলে কোনে আৰম্ভ কৰিছিলে আইডিয়াটো ছাৰ সৈয়দ আহমেদ খান এ ফিলচফাৰ এণ্ড মুছলিম ৰিফৰ্মিষ্ট চ' মুছলিম লীগৰ একদম জাষ্ট ইনিচিয়েল পাৰ্টটো আমি কৈ আছোঁ On December 30, 1906, around the 3,000 delegates attended a conference of Mahabadan Educational Conference at Dhaka, in which the ban on politics was removed and motion was moved to form the All India Muslim League. Jiro short form ami AIML likhisu. Tomalke exam full form likhiba. The name was proposed by the Nawab Khajwa Sir Saimullah Bahadur and seconded by হাকিম আজমল খান চ' এইটো তোমাৰ কি কৰিছিলে 1906 চনত যিটো তোমাৰ 3000 মানুহে একেলগে আহি তেওঁলোকে পলিটিকেলি ইনভলভ হ'বৰ কাৰণে সেই মুছলিম লীগটো এষ্টাব্লিছমেণ্টৰ কথা পাতিছিলে চ' এই পৰ্চনখিনি তোমালোকৰ বুকছত খুব কম দিয়া আছে ফাৰ্ষ্টৰ পৰ্চনটো চ' কিতাপৰ যোনখিনি আৰম্ভণি সেইখিনি আমি এতিয়াহে আৰম্ভ কৰিম The AIML was the first Muslim political party in India. প্ৰথম মুছলিমৰ পলিটিকেল পাৰ্টিটো আছিলে অল ইণ্ডিয়া মুছলিম লীগ The founders of Muslim League were খাজৱা চাইমুল্লাহ ভিকাৰ উল মল্ক সৈয়দ আমিৰ খান সৈয়দ নাবিবুল্লাহ খান বাহাদুৰ গোলাম এণ্ড মুস্তাফা চৌধুৰী চ' এইকেইজন আছিলে মুছলিম লীগৰ ফাউণ্ডাৰ তোমালোকে দুজন বা তিনিজনৰ নাম লিখিব পাৰা প্ৰব্লেম নাই The All India Muslim League was essentially a party of educated elite Muslim, at least in the beginning. যেতিয়া প্ৰথম আৰম্ভ হৈছিলে তেতিয়া তোমাৰ এডুকেটেড যিখিনি মুছলিম মানুহ আছিলে তেওঁলোকৰ এটা পাৰ্টি আছিলে The party's chief aim was to promote and secure the civil right of Muslim. মুছলিমক চিকিউৰিটি দিব লাগে আৰু চিভিল ৰাইট যিটো ৰাজনৈতিকভাৱে তেওঁলোকৰ ৰাইটটো দিব লাগে It espoused the loyalty to the British government as means to achieve more political and civil rights. আৰু ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা বেছি পলিটিকেল আৰু চিভিল ৰাইটছ ল'বলৈ মুছলিম লীগে ট্ৰাই কৰিলে দ্য অবজেক্টিভ অফ লীগ ৱেৰ চ' প্ৰথমতে এই আৰম্ভণিটো লিখিবা তোমালোকে কেতিয়া মুছলিম লীগটো স্থাপন কৰা হৈছিলে 30 ডিচেম্বৰ 1996 অল ইণ্ডিয়া মুছলিম লীগ কোন ফাউণ্ডাৰ আছিলে দুইজনৰ নাম দিবা ক'ত স্থাপন কৰিছিলে সেইটো লিখিবা দেন অবজেক্টিভটো আহিব এতিয়া আমি পলিটিকেলি কেনেকৈ তেতি ইমাৰ্জ হৈছিলে সেইটো যাম to create among Muslim the feelings of loyalty towards the British government. British government-ৰ প্ৰতি মুছলিমখিনি এটা লয়েলিটি আনিব বিচাৰিছিলে মুছলিম লীগটোৱে যে ব্ৰিটিছ গভৰ্ণমেণ্টে মুছলিমখিনিক মানে লয়েল হিচাপে ল'ব পাৰে মেইন তেওঁলোকৰ মুছলিম লীগৰ অবজেক্টিভ ছেকেণ্ড অবজেক্টিভ আছিলে টু ছেফগাৰ্ড দ্য পলিটিকেল ৰাইটছ অফ মুছলিম এণ্ড টু কনভে দ্য ছেইম টু দ্য গভৰ্ণমেণ্ট মুছলিম মানুহখিনিৰ পলিটিকেল যিটো ৰাইট থাকিব লাগে ৰাজনৈতিকভাৱে যিখিনি তেওঁলোকে সন্মান পাব লাগে অধিকাৰ পাব লাগে সেইখিনি ৰাখিব বিচাৰিছিলে আৰু সেই গোটেইখিনি গভৰ্ণমেণ্টক তেওঁলোকে জনাব বিচাৰিছিলে এণ্ড টু প্ৰিভেণ্ট দ্য ৰেজ অফ প্ৰিজিউডিছ এগেইনষ্ট দ্য আদাৰ কমিউনিটিছ অফ ইণ্ডিয়া এমং মুছলিম আৰু বেলেগ বেলেগ কমিউনিটিৰ মাজত যিখিনি মুছলিম মানুহখিনিৰ প্ৰতি যিখিনি প্ৰিজিউডিছ আছিলে চ' সেই বস্তুখিনি যাতে তোমালোকৰ মানে হেৰি হৈ যায় মানে মাজৰ গেপটো যাতে নাথাকে চ' মহম্মদ আলী জিন্না জইন দ্য লীগ ইন 1913 চ' এই পইণ্টটো লিখিব লাগিব কিতাপত এইখিনি আছে তোমালোকৰ মহম্মদ আলী জিন্নাই 1913 চনত মুছলিম লীগত আহিছিলে এতিয়া আমি এইখিনি ইম্পৰ্টেণ্ট হয় এইখিনি মিছ নকৰিবা when the Congress party was opposed to the government and fighting for the gradual establishment of an independent India the league propounded loyalty to the government যেতিয়া কংগ্ৰেছ পাৰ্টি ৱাজ অপ'জ দ্য গভৰ্ণমেণ্ট কংগ্ৰেছ পাৰ্টি আহিছিলে ইণ্ডিপেণ্ডেণ্ট এখন ইণ্ডিয়াৰ কাৰণে কংগ্ৰেছ পাৰ্টিয়ে ট্ৰাই কৰিছিলে এগেইনষ্ট দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট চ' লীগ propounded the loyalty of government
they in fact provided a government with a tool to fight the growing nationalism of country মানে মুছলিম লীগৰ মানুহখিনিয়ে কি কৰিছিলে ব্ৰিটিছৰ লগত লয়ালিটিটো গেইন কৰি তেহেঁতি এনেকুৱা এটা বস্তু দিছিলে গভৰ্ণমেণ্টক দি দিছিলে টু টুল দ্য ফাইট দ্য গ্ৰ'য়িং নেশ্যনেলিজিম যিটো আমাৰ ইণ্ডিয়াত নেশ্যনেলিজিম আহিছিলে কংগ্ৰেছে আনিছিলে সেইটোক যাতে ষ্টপ কৰিব পাৰে তেওঁলোকে ব্ৰিটিছৰ লগ লাগিছিলে ইভেন দো দ্য পাৰ্টিশ্যন অফ দ্য কাণ্ট্ৰি ৱাজ নট ইন দ্য মাইণ্ডছ অফ ইণ্ডিয়ান মুছলিম ইন দ্য আৰ্লি এৰিয়াছ অফ লীগ যেতিয়া লীগটো নাছিলে তাৰ আগলৈকে ইণ্ডিয়া মানুহখিনিয়ে মুছলিম মানুহখিনিয়ে পাৰ্টিশ্যন হয় বেলেগ এখন কাণ্ট্ৰিত বেলেগ জেগাত যাব বুলি ভবা নাছিলে কিন্তু মুছলিম লীগে কনচেপ্টটো আনি দিলে ইট কেম টু দ্য পিকচাৰ আফটাৰ 1930 1930 চনতে সেই কথাখিনি আহিলে আৰু 1930 চনৰ 13 চনৰ পৰা মহম্মদ আলী জিন্নাহ জইন কৰি লাহে লাহে তোমাৰ মুছলিম লীগটো ফৰ্ম হোৱাৰ ষ্টাৰ্ট হ'ল অ'কে So, 1930, leaders of the league began the propaganda that Hindu and Muslim are not into one nation and have separate cultures and identities, although they have been cohabiting for centuries. So, Muslim League leader khini ei concept khini ani dile je Hindu Muslim eke ekho nationot thakibo pare kinota culture to beleg or identity beleg aru বহুত বছৰ পৰা যদি একেলগে আছে তথাপিও তেওঁলোকে এখন ৰাজ্যত একেলগে কেতিয়াও থাকিব নোৱাৰে এনেকুৱা কিছুমান কনচেপ্ট নিগেটিভ কমিউনেল কনচেপ্ট মুছলিম লীগে আনি দিলে ইন 1940 দ্য জিন্নাহ গেভ এ স্পীচ ইন লাহোৰ ইন হুইচ হি টক দ্য ইম্পচিবিলিটি অফ লিভিং এজ এ ওৱান নেশ্যন 1940 চনত মহম্মদ আলী জিন্নাহে লাহোৰত এটা স্পীচ দিছিলে কৈছিলে যে একেখন ৰাষ্ট্ৰতে হিন্দু আৰু মুছলিম থকাটো পচিবলেই নহয় ইন ৰেছপন্স টু দিছ some members of the league who were opposed by the two nation theory কিন্তু যেতিয়া তেওঁ সেই কথাষাৰ ক'লে কিছুমান মেম্বাৰ আছিলে যোনে দুখন নেশ্যন হোৱাটো বিচৰা নাছিলে who opposed the two nation theory broke away from this party and from the all India জামহুৰ মুছলিম লীগ তেতিয়া কি কৰিলে কিছুমান মানুহখিনিয়ে তেওঁলোকে কি কৰিলে যে মুছলিম লীগৰ যিটো কনচেপ্ট টু নেশ্যন থিয়ৰী সেইটো তেওঁলোকে অপ'জ কৰিছিলে তেওঁলোকে নিজাকে এটা ফৰ্ম কৰিছিলে সেইটোৰ নামটো হৈছে অল ইণ্ডিয়া জামহুৰ মুছলিম লীগ চ' AIJML এই পইণ্টটো নিলিখিলেও হ'ব তোমালোকে আৰু যদি এক্সামত লং কুৱেশ্যনৰ কাৰণে আহে লিখিব পাৰা চ' AIJML লেটাৰ মাৰ্চ উইথ দ্য কংগ্ৰেছ পাৰ্টি সেই যিটো অপজিশ্যনত AIJML ফৰ্ম কৰিছিলে তেহেঁতি কি কৰিলে কংগ্ৰেছৰ লগত মাৰ্চ কৰিলে কাৰণ কংগ্ৰেছে অলৰেডি ব্ৰিটিছৰ এগেইনষ্টত কৰি আছিলে আৰু মুছলিম লীগৰ মানুহখিনিয়ে ব্ৰিটিছৰ লগত লাগিছিলে In 1937, the Muslim League was not able to form the government in any provinces in the provincial election held in the last year as per the Government of India Act. 1937 চনৰ 1997 যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম হৈছিলে ইণ্ডিয়াত ইলেকশ্যন হৈছিলে মুছলিম লীগে ক'তো কোনো এখন প্ৰভিঞ্চতো তেওঁলোকে জিকিব নোৱাৰিলে ইভেন ইন দ্য 125 নন জেনেৰেল constituency under in which 59 were reserved for the Muslim 125 খন নন জেনেৰেল কনষ্টিটিউৱেঞ্চি আছিলে তেতিয়া তাৰে 59 খন ৰিজাৰ্ভ আছিলে মুছলিমৰ কাৰণে তাৰ পিছতো মুছলিম লীগে এখনো জিকিব নোৱাৰিলে দ্য কংগ্ৰেছ মেনেজ টু উইন 25 সিট উইথ 15 সিটছ কামিং ফ্ৰম দ্য মুছলিম ডমিনেটেড নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্স কিন্তু কংগ্ৰেছে সেই সময়ত ব্ৰিটিছ থকাৰ সময়তো 25খন সিট জিকিছিলে আৰু 15খন সিট এটাৰ মুছলিম ডমিনেটেড নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সৰ আছিলে দ্য পাৰ্টি আণ্ডাৰ জিন্নাহ spearheaded a campaign from Pakistan throughout the 1940s and was successful in its mission of dividing the country. আৰু সেই যিটো পাৰ্টি আছিলে সেই পাৰ্টিটোৱে কিন্তু যেতিয়া 1940 যেতিয়া পাৰ হৈ গৈছিলে সেইটো সময়ৰ পিছতে লাহে লাহে কাণ্ট্ৰিখন ডিভাইড কৰা তেওঁলোকে বহুত ছাকচেছ হৈছিলে দ্য কাণ্ট্ৰি ৱাজ পাৰ্টিশ্যন along communal lines along with the independence in 1947 পিছত লাহে লাহে কমিউনেল লাইনত ইণ্ডিয়াখন পাৰ্টিশ্যন হৈ গ'ল দ্য লীগ ৱাজ ডিজলভ ইন 14 আগষ্ট 1947 League to lahe lahe weak whole Muslim League to it continues to exist in various form of political parties in Pakistan, Bangladesh and India. Now 14 আগষ্টৰ পিছতে লাহে লাহে মানে ইণ্ডিয়া যেতিয়া পাৰ্টিশ্যন হ'ল লাহে লাহে মুছলিম লীগৰ সেইটো কমি আহিলে কিছুমান জেগাত তেতিয়া পলিটিকেল পাৰ্টি হিচাপে থাকি গ'ল পাকিস্তান বাংলাদেশ বা ইণ্ডিয়া ইন ইণ্ডিয়া দ্য ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ ফাংচন এজ এ পলিটিকেল পাৰ্টি হুইচ ইটছ বেছ ইজ ইন কেৰেলা আইৰনিকেলি এলাইন্স ইটছেল্ফ উইথ দ্য কংগ্ৰেছ পাৰ্টি কিন্তু ইণ্ডিয়াত যোনখন মুছলিম লীগ আছিলে তাৰ যিটো বেছটো কেৰেলা আছিলে সেই মুছলিম লীগখনে কিন্তু এট লাষ্ট গৈ কংগ্ৰেছৰ লগত এলায়েন্স কৰিলে চ' ইমাৰ্জ অফ মুছলিম লীগ এজ এ পলিটিকেল পাৰ্টি এইটো এনচাৰ হয় লাষ্টৰ এই পৰ্চনখিনি অতি ইম্পৰ্টেণ্ট এইখিনি মিছ নকৰিবা মই ষ্টাৰ্টিংখিনি দিছোঁ তোমালোকে নিজৰ মতে লিখি ল'বা অবজেক্টিভখিনি লিখিবা এইকেইটা ইম্পৰ্টেণ্ট হয় আৰু কেতিয়া ফৰ্ম কৰিছিল কোনে ফাউণ্ডাৰ আছিলে আৰু কি তেওঁলোকৰ মটিভ আছিলে সেই বস্তুখিনি লিখিবা